4টা বছৰেও ন্যায় নাপালে যোৰহাটত দলবদ্ধ আক্ৰমণৰ বলি হোৱা ছাত্ৰ নেতা অনিমেশ ভূঞাৰ পৰিয়ালে 2021 বৰ্ষৰ আজিৰ দিনটোতে যোৰহাট নগৰৰ মাজমজিয়াত এছাম নৰপিশাচে বৰ্বৰভাৱে আক্ৰমণ কৰি হত্যা কৰিছিল অনিমেশ ভূঞাক। যোৰহাট আদালতত অতি লেখীমীয়া গতিৰে আইনী প্ৰক্ৰিয়া চলাৰ অভিযোগ অনিমেশৰ পৰিয়ালৰ। অনিমেশৰ পৰিয়ালক দিয়া এটা প্ৰতিশ্ৰুতি পূৰণ নকৰিলে ৰজা ঘৰিয়াই। মৃত্যুবাৰ্ষিকীৰ দিনটোত শীঘ্ৰেই ন্যায় প্ৰদানৰ বাবে চৰকাৰক কাটৰ আহ্বান অনিমেশ ভূঞাৰ পৰিয়ালৰ। এই ঘটনাৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক'লা ল'ৰা আৰক্ষীৰ গুলীত নিহত হোৱাৰ লগতে এছআইটিয়ে গ্ৰেপ্তাৰ কৰিছিল 13 অভিযুক্তক। কিন্তু এতিয়াও মুকলি আকাশৰ তলত ঘটনাৰ 12টা অভিযুক্ত। এই পৰ্যন্ত 73 জনৰ সাক্ষ্য আদালতত গ্ৰহণ কৰাৰ বিপৰীতে বাকী আছে 13 জনৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া। 4টা বছৰ একোৱেই পোৱা নাই, 4টা বছৰে আশা কৰি ৰৈ থকাহে হৈছে। এবছৰৰ ভিতৰত ন্যায় পাম বুলি কথা দিছিলে, সেই কথা কিন্তু হৈ নুঠিল। 4 বছৰ হৈ গ'লহি, 4 বছৰে বাট চাই আছো আৰু ন্যায় পাম বুলি। আৰু মুখ্যমন্ত্ৰীয়ে যেনেধৰণে কথা কৈছিলে তেনেধৰণে কামখিনি হৈ নুঠিল। যোৰহাটতো সয়া হেৰি কৰিম বুলি কৈছিলে, সয়াও নহ'লে। আৰু এতিয়া ইয়াত কৰিবলগীয়াখিনি সেয়া একোৱেই নহ'লে। এতিয়া আমি আজি 4 বছৰে যিটো দেখিলোঁ যে একেবাৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা ধৰি আমাৰ যিবিলাক ৰাজনৈতিক কৰ্তৃপক্ষ আছিল, বিভাগীয় কৰ্তৃপক্ষ সকলোৱে আজি এই 4 বছৰে আমাক শূন্যৰ বাহিৰে আমাক একো প্ৰদান নকৰিলে। তাৰ কাৰণে আমি অত্যন্ত মৰ্মাহত। আৰু আমি কিমান অপেক্ষা কৰিম? এনেকৈ যদি আমি অপেক্ষা কৰি থাকিব লগা হয় আৰু তেতিয়াহ'লেতো আমাৰ কোনো কথা নাহিব। গতিকে ভৱিষ্যতৰ প্ৰজন্মলৈ কেনেকৈ আমি আশা কৰিম যে আমাক কিবা আমি যৌতুক আস্থা দিয়াসকলে পৰা আমি আস্থা দায়ী পাম। অনিমেশ হত্যাকাণ্ডৰ যিটো গোচৰ, এই গোচৰটো ইতিমধ্যে আদালতত চলি আছে আৰু এই গোচৰটোত প্ৰায় 73 জন সাক্ষীৰ সাক্ষ্য আদালতে গ্ৰহণ কৰিছে। এতিয়া আমি গোচৰটোৰ একেবাৰে শেষৰ পৰ্যায়ৰ যিসকল সাক্ষী, সেই সাক্ষীসকল ল'বলৈ বাকী আছে। প্ৰায় 13 জন মান সাক্ষী আমি ল'লে এই গোচৰটোৰ সাক্ষ্য শেষ হ'ব। তাৰপিছত আসামীসকলৰ ষ্টেটমেণ্ট ল'ব আৰু তেওঁলোকে যদি সাক্ষ্য দিব বিচাৰে, চাফাই সাক্ষী তেওঁলোকে দিয়াৰ অধিকাৰ তেওঁলোকৰ থাকিব। তাৰপিছত আৰ্গুমেণ্ট হ'ব আৰু জাজমেণ্ট হ'ব। গতিকে আমি ভাবোঁ গোচৰটো খুব সোনকালেই শেষৰ পিনে যিহেতু আহিলে গোচৰটো পৰিসমাপ্তিৰ পিনে যাব। ই যথেষ্ট প্ৰত্যাহ্বানমূলক তদন্ত আছিলে। আৰক্ষীয়ে সঠিকভাৱে তদন্ত কৰিছে আৰু গোচৰটো যিহেতু মই এজ এ স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ গোচৰটো মই চলাই আছোঁ, আমি খুব আশাবাদী আমি এই গোচৰত ন্যায় হ'ব বুলি। আৰু